চন্দ্ৰই অশ্বমেধ যজ্ঞ পাতি অত বুৰস্বৰ মাজত তোকেই বাছনি কৰিছে। কপাল বুজিছ, তোৰ এখন কপাল। বল বল, এতিয়া তোৰ ৰজাৰ ওচৰত অৰ্পণ কৰোগৈ। বল। জনকীর অবিহনে মোর জীবন জেনে সাঁতে নিয়ে মাথু দেখিস অন্ধকার। দাদা দাদা মোর প্রভু মোর অতীতর কথা স্মরণ করে নিদিবা অন্তরত্ব অনুরোধ করিস মই তোর শরণ। হে রঘুনাথ, মাতিছু কাতরে নুশুনাবার সেই নির্মম কাহিনী দেৱী জানকীৰ। নোৱাৰো কৰিব মাতৃ বিৰহৰ কথা। ভয় দাদা ৰাজকাৰ্য তোৰ হৈছে বিনা ইচ্ছা হয় ত্যাগ কৰি সকলো আঁতৰি লওঁ বৈৰাগী জীৱন। দাদা কিন্তু মাতৃয়ে কৰিছে উপদেশ অশ্বমেধ মহাযজ্ঞ কৰা আয়োজন। দাদা দূৰ হ'ব মনৰ শান্তি পাহৰিবা সুখ অতীত। উত্তম উপায় দাদা, হিত উপদেশ দিছে মাতৃয়ে। শুনোৱা আদেশ দাদা, তিনিও অনুযোগ। যোৱা তেন্তে ভাই, লৈ অহা বৈশিষ্ট গুৰুক আমাৰ সমীপে। দাদা শিৰোধাৰ্য তোমাৰ আদেশ। ভাই ভৰত, দাদা যজ্ঞৰ সকলো কাৰ্য ভালদৰে কৰিব নিৰীক্ষণ। দাদা তব আজ্ঞা ললুখিৰ পাতি অবিলম্বে কৰিম পূৰণ। গুৰুদেৱ প্ৰণামিছো তোজ চৰণত। জবৎসন্দ দিবাকৰ আশীৰ্বাদ কৰিছো বাছা গোৱা চিৰঞ্জীৱ। গোৱা বাছা গুৰুদেৱ কিবা হেতু মাতালা। গুৰুদেৱ অশ্বমেধ মহাযজ্ঞ পাতো বুলি কৰিছো প্ৰয়াস, তাৰ বাবে লাগে মোক আপোনাৰ উপদেশ। শুনি তজু অভিলাষ সুখী হলো মই, কিন্তু বাছা গুৰুদেৱ শয্য অবিহনে অশ্বমেধ যজ্ঞ হ'ব কেনেকৈ? গুৰুদেৱ তাৰো মই কৰাইছো উপায়। বিশ্বকৰ্মাৰ হাতেৰে সুবৰ্ণ প্ৰতিমা সীতাৰ মই কৰাইছো নিৰ্মাণ। সুন্দৰ উপায় গুৰুদেৱ সৰ্বলক্ষণযুক্ত অশ্বও মই কৰাইছো সংগ্ৰহ। যোৱা ভাই কটুগ্ন দাদা লৈ অহা যজ্ঞাস্য আমাৰ সমীপে। ভাল দাদা। গুৰুদেৱ কৰক আশীৰ্বাদ যজ্ঞ যেন হয় কুশলমে। কৰিছো আশীৰ্বাদ তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক। গুৰুদেৱ যোৱা বাছাৰাম আৰি দিয়া জয় পত্ৰ অস্তৰ কপালত। যোৱা জয় শ্রীরামচন্দ্র, জয় জয় শ্রীরামচন্দ্র, জয় জয় অযোধ্যা রাজ্যর, জয় জয় জয়।
কৰি পলা দাদা যাবা তুমি অশ্বৰ লগত ভাই লক্ষ্মণৰ ঘৰত যাব তোমাৰ সহায়ৰ হেতু নিশ্চয় দাদা দাদা শিৰোধাৰ্য তোমাৰ আদেশ সৈন্যে গৈ মই ঘোঁৰাৰ লগত নিৰ্বিঘ্নেই আনিম ঘূৰাই যোৱা তেন্তে ভাই বলক কুলদেৱ বলা नमस्ते अस्तु महामये श्रीपीठे हुरा पूजिते यशुं देहि विद्या देहि शक्ति देहि नमस्तु कल्याणमस्तु बासः गुरुदेव बासः गुरुदेव যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলুৎস গতিকে गुरुदेव শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন
আৰু সেইবাবে অত দিনে তোমালোকক মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। এয়েহে বাছাহঁত, গুৰুদেৱ আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰথমতে মই তোমালোকক দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাচোন। সুন্দৰ বাছাহঁত, সুন্দৰ। বাৰু বাছাহঁত, আজি মই আজি তোমালোকক বাহুযুদ্ধ কৰি দেখুৱাম। তোমালোকে কিন্তু ভালদৰে প্ৰত্যক্ষ কৰিবা। ভালদৰে কিন্তু তোমালোকে প্ৰত্যক্ষ কৰিবা। এতিয়া তোমালোকে প্ৰদৰ্শন কৰি দেখুৱাচোন। অতি সুন্দৰ। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস তোমালোক ভৱিষ্যতে হৈ পৰিবা একোজন মহাযোদ্ধা। এতিয়া যোৱা বাছা গতিৰতে গৈ খন্তে বিশ্ৰাম কৰাগৈ। কিমা সহ্য সামান্য দুটি বালক ক'ত পালে এনে অসীম বিক্ৰম। এবাৰ মাত্ৰ দেখুৱাই দিলেই তাক কাৰ্যত কৰে ৰূপায়ণ। এবাৰ মাত্ৰ দেখুৱাই দিলেই তাক নহয়। মই পাহৰিছিলোৱেই। নহয় তেওঁলোক সামান্য মানৱ। ৰঘুমণি শ্ৰীৰামচন্দ্ৰ ৰক্ত যাৰ শিৰে শিৰে হৈ প্ৰবাহিত
জানকী যাৰ হীৰৰ ভূষণ তেনেস্থলত আছে জানো কিবা অসম্ভৱ ধন্য 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 বাল্মীকি ধন্য তোমাৰ জীৱন ধন্য বাল্মীকি ধন্য তোমাৰ জীবন ধন্য তোমার জীবন ধন্য তোমার জীবন ভাই দাদা হৌটো কাৰ আছ অতিকে সুন্দৰ দাদা যোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰাগৈ ভাল দাদা যোৱা ভাই কাৰবা অশ্ব প্ৰৱেশিলে আমাৰ আশ্ৰমে যজ্ঞপাঠে এই অশ্ব মেরে দিছে শ্রী রামচন্দ্রই জয়প্রত্য দেখা আছে অশ্বর কপাল দিয়া ভাই আচরিত ভাই সেই হেতু বন্দী করেছো যজ্ঞর অশ্ব বিরাট যুদ্ধে করা পেরেন যজ্ঞর জয় শ্রী রামচন্দ্র জয় অশ্বত্থ মহাযজ্ঞ জয় মহাবীর জয় জয় ভাই শুনিছানে সেয়া শত্ৰুৰ গৰ্জন আহা ভাই দুয়ো মিলি কৰো আক্ৰমণ কোন তোমালোক মুনিৰ কুমাৰ শুনিছো তোমালোকেই যজ্ঞৰ অশ্ব কৰিছা বন্ধন এৰি দিয়া অশ্ব লাগে যদি অন্য অশ্ব ল'ব পাৰা নিজ ইচ্ছামতে বীৰবৰ তপোবন ৰখি থাকো আমি দুয়ো ভাই তোমালোকৰ অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেইহেতু বন্দী কৰিলে তোমালোকৰ অশ্ব যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অশ্ব কোনেও কাৰোবা সন্তানী হয় ইহঁতৰ আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হয় মনত আমাৰ যেন নিচি আপোন আৰু তেনো কাৰ ইমান সাহস বাৰু কোৱাচোন কোন তোমালোক কিবা নাম পিতাৰা আৰু সেই ভাগ্যৱতী জননী বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ হয় ভয় কাক বোলে নাজন সমুৰি সামান্য বালকৰ সমে কৰি ৰেলন জগতে হাঁহিব আমাক নিজৰ নামত সেয়েহে যুদ্ধ নকৰি এৰি দিয়া আমাৰ অশ্ব নালাগে বুজনি নালাগে অনুৰোধ সমৰ ক্ষেত্ৰত অশ্বৰ আশা ত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা দিব পৰা ৰণ বালকৰ শুনে বেশ তেন্তে উদ্ধত বালক সাজু হতহতৰ মৃত্যুৰ বাবে বেশ তেন্তে
দুখ নয়, এৰিলে প্ৰাণ আমাৰ হাতত। বলা ভাই দাদা, এই স্থান আমি কৰো পৰিত্যাগ। বলা দাদা, যাও আমি মাতৃৰ সমীপে। বলা ভাই।